কৃষ্ণ সদৌ অসমবাসী ৰাইজক মই প্ৰণাম জনাইছোঁ। আজি এটা ব্যতিক্ৰমী অনুষ্ঠানলৈ আমি আহিছোঁ। সদৌৰ নগাঁৱৰ পৰা ৰাতিপুৱা 6 বজাতে আহি এয়া 11 মান বজাত আমি আহি যোৰহাট ঢেকীয়াখোৱা নামঘৰৰ সন্মুখত উপস্থিত হৈছোঁহি। বহুত দিনৰ পৰাই আশা কৰিছিলোঁ ঢেকীয়াখোৱা নামঘৰত আহি এভাগ শৰাই দিম, কিন্তু আহিব পৰা নাছিলোঁ। প্ৰথম জানুৱাৰীৰ পৰাও চিন্তা কৰি ভগৱানে আজি আমাক এই সুবিধাকণ মিলাইছে। লোকক মই সুন্দৰকৈ এই পৰিৱেশটো মই দেখুৱাইছোঁ। এয়া ঢেকীয়াখোৱা নামঘৰৰ সুন্দৰ এটি পৰিৱেশ। দুফালে দুজনা হাতী দি সুন্দৰকৈ গেটভাগ স্থাপন কৰিছে। বহু বছৰৰ আগত আহিছিলোঁ যদিও তেতিয়া এনেদৰে প্ৰৱেশদ্বাৰ হোৱা নাছিলে। এতিয়া প্ৰৱেশদ্বাৰ বৰ আটক ধুনীয়া সুন্দৰ কৰি প্ৰৱেশদ্বাৰ প্ৰতিষ্ঠা হৈছে। এয়া চাওকচোন, চাৰিও চাইডে ইমান সুন্দৰ এটা পৰিৱেশ, ইমান সুন্দৰকৈ নামঘৰ ভাগ বনাইছে। বৈকুণ্ঠৰ পাৰিষদ ভক্তপ্ৰাণ ৰাইজ সব সেৱাৰ থলীলৈ আহি ইয়াতে সেৱা জনাইছে, শৰাই আগবঢ়াইছে। বিভিন্ন ঠাইৰ পৰা বিভিন্ন ভক্তসকল আহি ইয়াত উপস্থিত হৈছেহি। মনৰ আশাবোৰ পূৰণ কৰিবলৈ আহি ইয়াত এয়া শৰাই আগবঢ়াইছে, চাকি বন্তি জ্বলাইছে আৰু এয়া নামতো বহিবলৈ কিছু গোট খাই আছে, বহিছে। নাম প্ৰসংগ হৈ আছে, সকলোৱে প্ৰসংগ শুনিছে। প্ৰসংগভাগ শেষ কৰি এতিয়া পুথিপাঠ হৈ আছে, পুথি শুনি আছে। মই আপোনালোকক সবিশেষ দেখাই আছোঁ। এয়া ঢেকীয়াখোৱা নামঘৰত আহি আমি এয়া চাকি বন্তি জ্বলাইছোঁ। চাওকচোন, এয়া চাকি জ্বলোৱা, চাকি বন্তি জ্বলাই গোটেইখন পোহৰ হৈ আছে আৰু সকলোৱে ইয়াত চাকি বন্তি জ্বলাইছে। এয়া মূল নামঘৰ ভাগ, এয়া মই দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। যদি ইয়ালৈ কেতিয়াও আহি পোৱা নাই, ঘৰৰ পৰাই সেৱা জনাব পাৰিব। মই গোটেই নামঘৰ ভাগ আপোনালোকক দেখাই দিছোঁ। এয়া ভকতসকল বহি আছে, ভকত বৈষ্ণৱ বহি এখন বৈকুণ্ঠপুৰী হৈ আছে। এয়া ভকতসকল সেৱা কৰাই সেৱা কৰিছে, পুথি শুনিছে আৰু পুথিপাঠ হৈ আছে। এয়া সকলোৱে শুনি আছে। নাম কীৰ্তন শুনাই গৈছোঁ। বহি আছোঁহি নামঘৰৰ ভিতৰত, ঢেকীয়াখোৱা নামঘৰৰ ভিতৰত বহি আছোঁহি। ভাগিন আহিছে, ভাগিন বোৱাৰী আহিছে, বাইদেউ আহিছে আৰু মই আহিছোঁ। আমি নগাঁৱৰ পৰা 7 বজাত ওলাই আহি আচলতে 11 বজাত ইয়াত উপস্থিত হ'লোহি। এতিয়া নামঘৰ প্ৰাংগণত বহি পুথি শুনি আছোঁ। শ্ৰী মাধৱ গুৰুৱে ইয়াত এৰাতি থাকি পেলাই হাত বৃদ্ধ দম্পতি ঘৰত এৰাতি আশ্ৰয় লৈ এগছি গুৰু বন্তি জ্বলাই নদী কাষৰ এটা মুহাত ভৰি ধুই পেলাই তেখেতে গুৰু সেৱা কৰিছিল। আৰু এই বৃদ্ধ দম্পতীহালে তেখেতক এসাঁজ অন্ন খুৱাইছিল। বুঢ়ীৰ মূৰৰ চুলি চেং কাটি বজাৰত বেছি উৰাই বজাৰ কৰি আনি পেলাই, সেই সময়ত আমাৰ তেনেকুৱা বস্তু নাছিলে, তেখেতক ঢেকীয়া শাকেৰে তেখেতক ভোজন কৰাইছিলে। সেই ঠাইডোখৰ নাম ঢেকীয়াখোৱা হ'ল। আৰু বুঢ়া নামত নামঘৰ আছিল, যেতিয়া কালক্ৰমত ঢেকীয়াখোৱা বৰনামঘৰ হ'ল। আৰু বুঢ়ী নামৰ কাষেৰে বৈ যোৱা জানটো বুঢ়ী দিয়া, আৰু তেখেতে 4টা খুঁটি মাৰিছিলে, সীমা নিৰ্ধাৰণ কৰিছিলে। তাৰে এটা খুঁটি আমাৰ জীৱিত হৈ আছে বৰগছজোপা, 1450 শকতে ৰোৱা। আৰু ই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অনুষ্ঠান, ইয়াত সকলোৱে অংশগ্ৰহণ কৰিব পাৰে। ইয়াত আমাৰ ভাদ মাহত 4 প্ৰসঙীয়া মাহজোৰা পালনাম হয়। চ'ত মাহত বৰসবাহ, পূৰ্ণিমাত পালনামৰ বৰসবাহ হয়। আহিন মাহত শংকৰগুৰুৰ জন্মজয়ন্তী হয়, মাধৱদেৱৰ জন্মজয়ন্তী জগমাহাল হয় আৰু ৰাস উৎসৱ হয়। আৰু বিভিন্নজন সেৱকে ইয়াত ভাওনা সবাহ ইত্যাদি আগবঢ়ায়। এই অনুষ্ঠানভাগী ৰাইজৰ সহযোগত আমাৰ আগবাঢ়ি গৈ আছে। আজি গছি গুৰু বন্তি জ্বলাইছিলে, তেতিয়াৰ পৰা অবিৰতভাৱে আজিও জ্বলি আছে। এই বন্তিয়ে সদায় ৰাইজক আশীৰ্বাদ কৰি আছে। আৰু যিয়ে যি বাঞ্ছা কৰে সেই বন্তিৰ প্ৰভাৱত সকলোৱে মনৰ আশা পূৰণ হয়। ধন্যবাদ দিয়ক। এখেত হৈছে আমাৰ এই ঢেকীয়াখোৱা নামঘৰ পৰিচালনা সমিতিৰ সভাপতি। তেখেতে আমাক সুন্দৰকৈ বুজাই দিলে, তেখেতলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নামঘৰত প্ৰসাদ বিতৰণ হৈ আছে। প্ৰসাদ
প্ৰসাদ বিতৰণ কৰি আছে। প্ৰসাদ বিতৰণৰ পিছতে নামঘৰৰ নামৰ অনুষ্ঠান শেষ কৰি ৰাইজসকলে নিজৰ নিজৰ কামলৈ যাত্ৰা কৰিব। মই আজিলৈ ভিডিঅ'টো ইমানতে দেখালোঁ আৰু ইমানতে মই সামৰণি মাৰিছোঁ। ঢেকীয়াখোৱান বৰনামঘৰৰ আসন ভাগৰ লগতে অক্ষয় বন্তি ভাগো আপোনালোকক মই দেখাই দিছোঁ। এই ভাগ হ'ল অক্ষয় বন্তি। যিমান দিন ধৰি নামঘৰ ভাগ প্ৰতিষ্ঠা হৈছে সেই দিন ধৰি আজিলৈকে বন্তি ভাগ নুমাই যোৱা নাই আৰু ভৱিষ্যতেও সদায় জ্বলিয়ে থাকিব। এই ভাগ হৈছে ঢেকীয়াখোৱা বৰনামঘৰৰ অক্ষয় বন্তি বুলি কয়। ধন্যবাদ। মই ইমানতে মোৰ ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি কৰিছোঁ। এয়া নামঘৰত ওলাই আহোঁতে চিনাকি হ'লোঁ, ৰৌতাৰ পৰা আহিছে, চিনাকি হ'লোঁ, ফটো উঠিলোঁ, ভাল লাগিলে। দেই ওলাই আহি চিনাকি হ'লোঁহি, নতুন মানুহ লগ পাইছোঁ, ৰৌতাৰ হয়, আহি একেলগে ফটো উঠিলোঁ। গতিকে এতিয়া শেষত আমি বিদায় লৈছোঁ। সকলোলৈকে ধন্যবাদ জনাই আজিৰ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।